নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই কি কৰিছো তোমাৰ হাউ টু গেট 90+ মাৰ্কস ইন 2 days ইন মেথমেটিক্স। মেইন কথা কি হয়, যাৰ বায়োলজি আছে হয় নহয়, তেওঁলোকে ভাবিছে মই মেথছতো ভাল স্কোৰ এটা কৰিব বিচাৰো, ঠিক আছে, আৰু মোৰ ওচৰত সময় মাত্ৰ 2 দিন আছে, পৰা যাব নহয়, তো এনসাৰটো তোমাৰ হ'ব ডেফিনেটলি পাৰিবা যদিহে তুমি আগৰ পৰা কিছু পৰিমাণে অলপ পঢ়ি থৈছা মেথমেটিক্স, জাষ্ট অকণমান ৰিভিজন বাকী আছে। আৰু যাৰ তোমাৰ বায়োলজি নাই তেওঁলোকৰ কাৰণেতো কোনো প্ৰব্লেম নহয়, আৰামত তোমালোকে 100ৰো টাৰ্গেট কৰিব পাৰা। মই 90+ ধৰিছো মানে তোমালোকে 100 ধৰি লোৱা, ঠিক আছে। মই কেলে কৈছো 90+ৰ কথা, কাৰণ মেইন কথা হৈছে আমাৰ ফিজিক্স মানে কি মেথমেটিক্সৰ যোনখন চিলেবাছ হয়, সেই চিলেবাছটো বহুত দীঘলীয়া হয় নে নহয়, তোমালোকে নিজেও দেখিছা। দুটা পাৰ্ট আছে, দুটা পাৰ্টটো প্ৰতিটোৰে আছে, কিন্তু মেইন প্ৰব্লেমটো হৈছে দীঘলীয়া হয়। আৰু লগতে বাকী যেনেকে তোমালোকে 70 মাৰ্কস দিছা, এইটো 100 মাৰ্কসৰ কাৰণে তোমালোকে এপিয়াৰ হ'ব লাগিব। তো তাৰ কাৰণে কি হ'ব, এই দুদিনত মই কিছুমান শৰ্টকাট টেকনিক দিছো, তোমালোকে ধৈৰ্য ধৰি পেলাই বহুত ভালকে, ভাল ষ্টুডেন্ট হয় যিহেতু তোমালোকে পঢ়া শুনা কৰিছা, আৰু তোমালোকে এই ভিডিঅ'টোলৈ আহিছে যেতিয়া ডেফিনেটলি তোমালোকৰ কিবা এটা 90+ কৰা তোমাৰ যোনটো তোমাৰ দৃঢ়তা, সেই দৃঢ়তাটো আছে, গতিকে সেইটো ভাবিয়ে তোমালোকে এই ভিডিঅ'টোত আহিছা। গতিকে তোমালোকক মই কিছুমান চিম্পল টিপছ দিম, যোনখিনি ষ্টেপছ মই ফ'ল' কৰিছিলো সেইখিনি ষ্টেপ দিম, ডেফিনেটলি তোমালোকে 90+ স্ক'ৰ আৰামত দুদিনৰ ৰিভিজনৰ সহায়ত তুমি পাবা। আমাৰ প্ৰথমতে চিলেবাছটো চোৱা কি আছে। যে ফাৰ্ষ্ট তোমাৰ ৰিলেশ্যন ফাংচনছ এণ্ড ইনভাৰ্স ট্ৰিগোনোমেট্ৰি, তাত তোমাৰ আছে 8 মাৰ্কস আছে। এলজেব্ৰা সেকশনটোত কি সোমাই আছে, মেট্ৰিক্স এণ্ড ডিটাৰমিনেন্টছ। এইটো বহুত ইজি পাৰ্ট হয় দেই, ছাত্ৰ ছাত্ৰী বিলাকে খুব ভয় খায় এই মেট্ৰিক্স আৰু ডিটাৰমিনেন্টছ। মই মেট্ৰিক্স আৰু ডিটাৰমিনেন্টছৰ মই লেকচাৰ লৈ আনিম তোমালোকৰ কাৰণে, আৰু কিছুমান বহুত ইম্পৰ্টেন্ট কুৱেশ্যন দেখিছাই তোমালোকে। কেমেষ্ট্ৰিটো ফিজিক্সতো 100% কমন পৰি গ'ল, কেমেষ্ট্ৰিটো কমন পৰিছে কিছুমান, মই যোনখিনি দিছিলো তোমালোকে নিজেই চাগে চাই মেলি গম পাইছা, অনুভৱ কৰিব পাৰিছা। ঠিক তেনেকে মই মেথছৰো কেইটামান কমন কুৱেশ্যন আনি দিম, যোনখিনি কুৱেশ্যন তোমালোকৰ এক্সামটো প্ৰিপেৰেশ্যন কৰাত বহুতখিনি সহায় কৰিব। তো প্ৰথমতে চিলেবাছটো চাই লোৱা। এলজেব্ৰা সেকশনত মেট্ৰিক্স এণ্ড ডিটাৰমিনেন্টছ, ইয়াৰ এটা টেকনিক আছে, সেই টেকনিকত তুমি প্ৰেক্টিছ কৰা, তোমাৰ 14 মাৰ্কস 100% কনফাৰ্ম হৈ যাব। কেলকুলাছ মষ্ট ইম্পৰ্টেন্ট পাৰ্ট, ডিফাৰেন্সিয়েশ্যন, ইন্টিগ্ৰেশ্যন আৰু এপ্লিকেশ্যন। তোমালোকৰ এটা শৰ্টকাট মই কথা ক'বলৈ যাওঁ, ডিফাৰেন্সিয়েশ্যন আৰু ইন্টিগ্ৰেশ্যন যোনকেইটা পাৰ্ট, তাৰ কিন্তু মিছেলেনিয়াছ এক্সাৰচাইজত যিকেইটা কুৱেশ্যন আছে, প্ৰতিটো কুৱেশ্যন তুমি কৰিবই লাগিব, যদিহে তোমাক কেলকুলাছৰ 44ৰ ভিতৰত 44 মাৰ্কস লাগে, ঠিক আছে। মনত ৰাখিবা কি ক'লো, যে কেলকুলাছ সেকশনৰ যদি তোমাৰ কমপ্লিট 44ৰ ভিতৰত 44 মাৰ্কস লাগে, ঠিক আছে, কেলকুলাছত যদি কমপ্লিট তোমাৰ 44ৰ ভিতৰত 44 মাৰ্কস লাগে, তো ডেফিনেটলি তুমি মিছেলেনিয়াছ এক্সাৰচাইজ কৰিবই লাগিব, ঠিক আছে। ভেক্টৰ আৰু 3D বহুত কেইটামান কমন কুৱেশ্যন আছে, মই কৈ আছো। লিনিয়াৰ প্ৰগ্ৰেমিং, যদি মই বিশেষকে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলো, তেতিয়া মই লিনিয়াৰ প্ৰগ্ৰেমিং মই পঢ়িয়ে যোৱা নাই, কাৰণ মই লিনিয়াৰ প্ৰগ্ৰেমিঙত মই টাইম ৱেষ্ট কৰিবলৈ মই একেবাৰে বিচৰা নাছিলো। সেইকাৰণে 6 মাৰ্কস, মই টোটেল 94 মাৰ্কস কৰি আহিছো, ঠিক আছে। প্ৰবাবিলিটি 8 মাৰ্কস। এতিয়া কেনেকে আমি বস্তুবিলাক পঢ়িব লাগিব তাৰ মই এতিয়া কমপ্লিট ডিটেইল এনালাইচিছ এটা দিম। চোৱা, ৰিলেশ্যন এণ্ড ফাংচনত তোমাৰ কি আছে, ৰিলেশ্যন ফাংচনছ এণ্ড ইনভাৰ্স ট্ৰিগোনোমেট্ৰি, দুটাই মিলাই 8 মাৰ্কস। গতিকে প্ৰতিটো চেপ্টাৰৰ ৱেটেজটো অলপ কমকে আছে, ৰিলেশ্যন ফাংচন আৰু ইনভাৰ্স ট্ৰিগোনোমেট্ৰি। ইনভাৰ্স ট্ৰিগোনোমেট্ৰি তুমি এটা 4 মাৰ্কৰ কুৱেশ্যন ডেফিনেটলি পাবাই, ঠিক আছে। ইনভাৰ্স ট্ৰিগোনোমেট্ৰি তোমাৰ যোনবিলাক ৰিলেশ্যন আছে, সেই ৰিলেশ্যনৰ মই কেইটামান ইনভাৰ্স ট্ৰিগোনোমেট্ৰি চিলেক্টেড কেইটামান কুৱেশ্যন তোমালোকক মই দিম এজ এ PDF, তোমালোকে কৰি চাবা, তাৰ ভিতৰতে কমন পৰিব, ঠিক আছে। ইনভাৰ্স ট্ৰিগোনোমেট্ৰি 4 মাৰ্কৰ কুৱেশ্যন। আৰু ৰিলেশ্যন ফাংচনৰ তোমাৰ কি আছে, ৰিলেশ্যন ফাংচনৰ তোমাৰ আছে এই যোনবিলাক আছে টাইপছ অফ ৰিলেশ্যন, ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰান্সিটিভ, ইকুইভেলেন্স, এইবিলাক যোনবিলাক আছে, তাৰ পৰা অকমান কেইটামান চিলেক্টেড কুৱেশ্যন, বিশেষকে এক্সাম্পলৰ কুৱেশ্যন চাবা দেই। ৰিলেশ্যন ফাংচনৰ এক্সাম্পলৰ কুৱেশ্যন চাবা, এক্সাম্পলৰ কুৱেশ্যন খুব অহা দেখা গৈছে। ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচনটো তোমাৰ এক্সাম্পলত কিছুমান অকমান ক্ৰিটিকেল টাইপৰ কুৱেশ্যন আছে, এই ইনভাৰ্স ট্ৰিগোনোমেট্ৰি এক্সাম্পলৰ কুৱেশ্যন চাবা, ঠিক আছে। এক্সাৰচাইজৰো চাবা, এক্সাম্পলৰ কুৱেশ্যন বিলাক প্ৰতিটো ষ্টুডেণ্টকে মই এটা কথা কৈছো যে তোমালোকে এক্সাম্পলৰ কুৱেশ্যন যাতে মিছ নকৰা, এক্সাম্পলৰ কুৱেশ্যনৰ পৰা প্ৰায় সাধাৰণতে কুৱেশ্যন অহা দেখা যায়, ঠিক আছে। ৰিলেশ্যন ফাংচনছ আৰু ইনভাৰ্স ট্ৰিগোনোমেট্ৰি, ইনভাৰ্স ট্ৰিগোনোমেট্ৰি মই কিছুমান চিলেক্টিভ নিউমেৰিকেল, PYQ এনালাইচিছ আৰু NCERT পৰা মই কেইটামান তোমালোকৰ 20টামান কুৱেশ্যন মই ইনভাৰ্স ট্ৰিগোনোমেট্ৰিৰ কাৰণে মই PDF এটা বনাই দিম, সেই PDFটো তোমালোকে লৈ ল'বা, ঠিক আছে। চোৱা, এইটোত মই যোনটো ভিডিঅ'ত দিছো বা যিখিনি মই PDF দিওঁ, এভৰিথিং ইন ফ্ৰী অফ কষ্ট, কোনো ধৰণৰ পেমেণ্টৰ কোনো কথা নাই, জাষ্ট ফ্ৰী অফ কষ্ট। তোমালোকে জাষ্ট মই এইটোৱে বিচাৰো পঢ়িব লাগে। এই অ'টৰ চেনেল বিলাক বা অ'টৰ চেনেল বুলি নহয়, তোমালোকে অ'টত ঘূৰি পেলাই যে মই কি কমন বিচাৰিম বা আমুক এইবিলাক নহয়, তোমালোকে যিহেতু ভাল ষ্টুডেণ্ট হয়, গতিকে তোমালোকে কিছুমান চিলেক্টেড কুৱেশ্যন দি দিম, সেইখিনি কৰিব লাগিব।
বুজিছা নাই? পৰীক্ষা আগদিনাখন তুমি ৰাতি 12টা 1টা বজাত যদি কমন বিচাৰা যে কিকেইটা কুৱেশ্যন মই পঢ়ি পেলাই মই 100 পাম, কিকেইটা কুৱেশ্যন পঢ়ি 90 পাম, সেনেকে নহব। যিকেইটা কুৱেশ্যন দিয়া হয় সেইকেইটা কুৱেশ্যন যেতিয়া পাবা পাই তুমি পঢ়িব লাগিব, জাষ্ট পঢ়িব লাগিব, তাৰ বাহিৰে একো উপায় নাই। নম্বৰ পাবলৈ হলে পঢ়িবই লাগিব। নম্বৰ যদি পাবলৈ বিচৰা তুমি পঢ়িব লাগিবই। যিখিনি দিওঁ, যিখিনি চিলেক্টিভ, কিমান বছৰ পেপাৰ এনালাইচিছ কৰি পেলাই আমি কুৱেশ্যনছ বিলাক দিওঁ, ঠিক আছে? সেই কুৱেশ্যনছ বিলাক তোমালোকে কৰা, ডেফিনেটলি তোমাৰ কমন পৰিব, সেইটো মই গেৰাণ্টি দিছো তোমালোকক। মেট্ৰিচেছ এণ্ড ডিটাৰমিনেণ্ট বহুত ইজি ছেকশ্যন। মেট্ৰিচেছ ডিটাৰমিনেণ্টৰ কাৰণে মই লেকচাৰ্ছ কিছুমান লৈ দিম, কিছুমান, আৰু প্ৰতিটো লেকচাৰতে তোমালোকে চিন্তা কৰিব নালাগে, প্ৰতিটো লেকচাৰৰ কাৰণে তোমালোকক কৰিবৰ কাৰণে মই এক্সট্ৰা কুৱেশ্যন দিয়ে দিম। চব ডেছক্ৰিপশ্যনতে লিংক থাকিব। মই প্ৰতিটো ভিডিঅ' যেতিয়া বনাম প্ৰতিটো ভিডিঅ'তে তোমাৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম। তোমালোকে গুৰুত্বত ঘূৰি ফুৰিব দৰকাৰ নাই, জাষ্ট ডেছক্ৰিপশ্যনত যাবা, ভিডিঅ'টো এবাৰ চাবা কেনেকে কেনেকে কিছুমান কুৱেশ্যন ছল্ভ কৰিছো, তাৰপিছত ডাইৰেক্ট ডেছক্ৰিপশ্যনত যাবা, ডেছক্ৰিপশ্যনত গৈ PDF-টো পাবা, ডাইৰেক্ট কৰিবা। আৰু ক'ত ক'ত ঘূৰি ফুৰিব নাই, টাইম কম আছে, হয় নে নহয়? টাইম 2 ঘণ্টা, মানে 2 দিন আছে, মানে 48 ঘণ্টা। চ' 48 ঘণ্টা তুমি এখন আগত মেথমেটিক্স পঢ়িব লাগিব। অকণমান মাইণ্ডত বস্তুটো ভাবি চাবা। গতিকে ভিডিঅ'টো চাবা, ভিডিঅ'টো মই সৰু সৰু ভিডিঅ' বিলাক লৈ আনিম, সেই ভিডিঅ'টো চাবা, PDF-টো ল'বা, PDF-টো ডাইৰেক্ট কৰিবা। তাতকে বেলেগ তুমি বিচাৰি ফুৰিব দৰকাৰ নাই, ঠিক আছে? মেট্ৰিচেছ ডিটাৰমিনেণ্ট মোৰ ওপৰত এৰি দিয়া। মই মেট্ৰিচেছ ডিটাৰমিনেণ্টৰ তোমাৰ 14 মাৰ্কছৰ ভিতৰত 14 মাৰ্কছ পাব পৰাকে মই কুৱেশ্যন দি দিম তোমালোকক, ঠিক আছে? কেলকুলাছ ছেকশ্যনটো এইটো বহুত আটাইতকৈ ইম্পৰ্টেণ্ট, যোনটো ষ্টুডেণ্টে ভয় খায়, আৰু আটাইতকৈ ইজি পাৰ্টটোৰ কাৰণে ষ্টুডেণ্টে ভয় খায়, মই কেনেকে বুজি নাপাওঁ। কেলকুলাছ ছেকশ্যনটো বহুত ইজি। ডিফাৰেঞ্চিয়েশ্যন, ইণ্টিগ্ৰেশ্যন, ইয়াৰ এপ্লিকেশ্যনছ বিলাক। এতিয়া এপ্লিকেশ্যনছ কি হ'ব? এপ্লিকেশ্যনৰ কাৰণে তুমি এক্সাম্পল আৰু মিছেলেনিয়াছ বিলাক চাবা, ঠিক আছে? আৰু ইণ্টিগ্ৰেশ্যনৰ তোমাৰ মিছেলেনিয়াছৰ পৰা কুৱেশ্যন খুব আহে। মই তোমালোকক ইণ্টিগ্ৰেশ্যন যেতিয়া তোমালোকে ভিডিঅ'টো চাবা, ঠিক আছে? কিছুমান বহুত ইম্পৰ্টেণ্ট ভিডিঅ' দিয়া হয়, সেই ইম্পৰ্টেণ্ট ভিডিঅ' বিলাক তোমালোকে যদি চোৱা, চালে তোমালোকে গম পাবা যে ভিডিঅ'টোৰ কোৱালিটি কেনেকুৱা। যোনখিনি কুৱেশ্যন তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিছো, সেই ভিডিঅ' বিলাক চাবাচোন। ডিফাৰেঞ্চিয়েশ্যনৰ এটা মই ভিডিঅ' বনাইছো, অল টাইপছ অফ ডিফাৰেঞ্চিয়েশ্যন, অল টাইপছ অফ ইণ্টিগ্ৰেশ্যন, তেনেকে ইম্পৰ্টেণ্ট ভিডিঅ'জ বিলাক বনাইছো। তো সেই লগতে তোমালোকক মই ডেছক্ৰিপশ্যনত PDF-ও দি দিছো। তো সেই PDF বিলাক যদি তোমালোকে ভালকে ছ'ল্ভ কৰিছা, ডেফিনেটলি তোমালোকে ভাল মাৰ্কছ পাবা। মই গোটেই পেপাৰ এনালাইচিছ কৰিছো, NCERT খন চাইছো, এক্সাম্পলৰ বস্তুবিলাক চাইছো, আৰু দেখি থাকিম, চিন্তা কৰিব নালাগে। মই মেথছৰ পৰীক্ষা আগলৈকে তোমালোকে 100ৰ ভিতৰত 100 পোৱা ধৰণে মই কুৱেশ্যন তোমালোকক দি থাকিম। তোমালোকে খালি পঢ়িব লাগিব, ঠিক আছে? এতিয়া মেইন কামটো হৈছে তোমালোকে পঢ়িব লাগিব। চব পাবা, এভৰিথিং তোমালোকে মোবাইলটো চালেই বা ডেছক্ৰিপশ্যনটো চালে মোৰ ইউটিউবটো ভিজিট কৰিবা, ইউটিউবটো ভিজিট কৰি তুমি যি বিচৰা চব বস্তুৱে পাবা। মই চব ডেছক্ৰিপশ্যনত দিয়ে থৈ দিম, তুমি অ'ত ত'ত ঘূৰি ফুৰিব নালাগে। আৰু এটা ইয়াত তোমালোকৰ ৰিকুৱেষ্ট থাকিলে যে তোমালোকৰ লগতে তোমালোকৰ লগৰ বিলাকে বা ফ্ৰেণ্ডছ বিলাকৰ যাতে এই সুবিধাটো পাওক, তোমালোকে লগৰ বিলাকক খালি বস্তুটো চেনেলটো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও সেই সুবিধাটো লাভ কৰিব পাৰে, ঠিক আছে? কেলকুলাছৰ ছেকশ্যনৰ কাৰণে ডিফাৰেঞ্চিয়েশ্যনৰ এক্সাম্পল আৰু মিছেলেনিয়াছ চাবা কুৱেশ্যন। ইণ্টিগ্ৰেশ্যনৰ একেটাই কথা কৈছো, কেইটামান মই কুৱেশ্যন দিলো, সেইকেইটা কৰি চাবা। মিছেলেনিয়াছৰ কুৱেশ্যন তুমি নেৰিবা দেই, কেলকুলাছৰ কিন্তু 44 মাৰ্কছ আছে। গতিকে মিছেলেনিয়াছ এক্সাৰচাইজ বিলাক বহুত ইম্পৰ্টেণ্ট হয়। 44 মাৰ্কছ তোমাৰ এনেই ল'বলৈ নিদিয়ে। 4 মাৰ্কছ 6 মাৰ্কছ 4 মাৰ্কছ 6 মাৰ্কছ তেনেকে কুৱেশ্যন দিবই তোমাক, ঠিক আছে? তাৰপিছত 1 মাৰ্কৰ 1-2 মাৰ্কৰটো দিবই। 1-2 মাৰ্কৰ কাৰণে মই চিলেক্টেড কুৱেশ্যন কেইটামান লৈ আনিম। প্ৰায় তোমাৰ 70 MCQ নহয়, 70 1 মাৰ্কৰ কুৱেশ্যন, 70টা মান 1 মাৰ্কৰ কুৱেশ্যন মই তোমালোকৰ কাৰণে লৈ আনিম। সেই 70টা 1 মাৰ্কৰ কুৱেশ্যন তুমি কৰিবা, প্ৰায় কমন পৰিব তাৰ ভিতৰত, ঠিক আছে? 70 মান মই এটা PDF আনিম, মই সেইখিনি গাই নাথাকো। তোমালোকে পৰীক্ষাৰ আগতে মই 70 1 মাৰ্কৰ কুৱেশ্যন, 70টা 1 মাৰ্কৰ কুৱেশ্যনৰ মই এটা লিষ্ট আনিম। সেই লিষ্টটো মই ডেছক্ৰিপশ্যনতে দিম, বা তোমালোকক মই টেলিগ্ৰামত দিম, টেলিগ্ৰামত জইন হৈ ল'বা। সেই টেলিগ্ৰামতে মই 70টা কুৱেশ্যন মই দি দিম, দি পেলাই সেইকেইটা প্ৰেক্টিছ কৰিবা, হৈ যাব তোমালোকৰ, ঠিক আছে? তাৰপিছত ভেক্টৰ আৰু 3D, ভেক্টৰ আৰু 3D কাৰণে কি হয়? ভেক্টৰ আৰু 3D কাৰণে তোমাৰ কি হ'ব? 3D তোমাৰ কি আছে? ইমেজৰ বস্তুটো চাবা। ভেক্টৰ যোনটো কো-প্লেনাৰ, ঠিক আছে? কো-লিনিয়াৰ, ঠিক আছে? তাৰপিছত তোমাৰ 3D কি আছে? তোমাৰ কি মিড পইণ্ট থিয়ৰম আছে। তাৰপিছত তোমাৰ ইণ্টাৰনেলি ইণ্টাৰচেক্ট কৰা, এক্সটাৰ্নেলি, মানে ছেকশ্যন ফৰ্মুলাৰ কথা কৈছো, ইণ্টাৰনেলি এক্সটাৰ্নেলি, এই দুটাৰ ভিতৰত কুৱেশ্যন কোনোবা এটাতো আহিবই। 3D যোনটো ছেকশ্যন ফৰ্মুলা আছে ন, আমাৰ ইণ্টাৰনেলি মানে ছেকশ্যন আৰু এক্সটাৰ্নেলি ছেকশ্যন, মই তাৰ পৰা কুৱেশ্যন দুটামান আনিম বাৰু, ঠিক আছে? সময় যিহেতু কম আছে, আমি যিমান পাৰো মই গোটেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু লিনিয়াৰ প্ৰগ্ৰামিঙত তোমাৰ কি হ'ব? দুটাই বস্তু আছে, এটা হৈছে আনবাউণ্ডেড আৰু বাউণ্ডেড। তো যদি তোমাৰ সময় হয় লিনিয়াৰ প্ৰগ্ৰামিংটো চাই যাবা, ঠিক আছে? মই লিনিয়াৰ প্ৰগ্ৰামিঙৰ ওপৰত বৰ বিশেষ ক'বলৈ নাযাওঁ, তোমালোকে এক্সাম্পলৰ কুৱেশ্যন চালেও হ'ব। খালি কুৱেশ্যনৰ দুটা কেটেগৰী আছে, বাউণ্ডেড আৰু আনবাউণ্ডেড, তাৰে কুৱেশ্যন তুমি এটা এটা চাই যাবা। প্ৰবেবিলিটিৰ কাৰণে কি হ'ব? প্ৰবেবিলিটিৰ কাৰণে প্ৰবেবিলিটি 6 মাৰ্কৰ এটা, 1 মাৰ্কৰ এটা, 1 মাৰ্কৰ দুটা, বা 2 মাৰ্কৰ এটা, বা 6 মাৰ্কৰ এটাতো কুৱেশ্যন আহিবই। আৰু সেইবিলাক বেছ থিয়ৰমৰ পৰা আহিব পাৰে, আৰু যিখিনি ৰেণ্ডম ভেৰিয়েবলছৰ পৰা কুৱেশ্যন আহিব। ৰেণ্ডম ভেৰিয়েবল, বেছ থিয়ৰম, মই অকণমান চিলেবাছটো কি আছে প্ৰবেবিলিটি চাই দিছো। তোমালোকৰ বেছ থিয়ৰমটো আছে, ৰেণ্ডম ভেৰিয়েবল, এই দুটাৰ পৰা 6 মাৰ্কৰ কুৱেশ্যন আহে। ঠিক আছে? 6 মাৰ্কৰ কাৰণে কুৱেশ্যন, ইণ্ডিপেণ্ডেণ্ট ইভেণ্টছৰ পৰা কুৱেশ্যন আহে,
তিনটা আছে 6 মাৰ্কৰ কুৱেশ্যন আহিব পৰা ইণ্ডিপেণ্ডেণ্ট ইভেন্ট বেছ থিয়ৰম আৰু ৰেণ্ডম ভেৰিয়েবল এই তিনটাৰ পৰা 6 মাৰ্কৰ তুমি প্ৰতিটোৱে এটা এটা বা দুটা নিউমেৰিকেল চাই যাবা 6 মাৰ্ক ইয়াৰ ভিতৰত কমন কৰিবা আৰু এক মাৰ্কৰ কাৰণে তোমাক মই কেইটামান সিলেক্টেড কুৱেশ্যন দিম কৰি চাবা ঠিক আছে খালি ডাঙৰ কুৱেশ্যন আমাৰ মানে 6 আৰু 4 মাৰ্কৰ কুৱেশ্যন যাতে আমাৰ যিমানটা 6 আৰু 4 মাৰ্কৰ কুৱেশ্যন আহে আমাৰ পৰা যাতে এটাও মিছ নহয় সেই হিচাপত মই তোমালোকক প্ৰিপাৰেচন কৰিবলৈ দিছো এনেকৈ পঢ়িবা প্ৰতিটো টপিক চোৱা যি টপিক আছে তোমালোকে সিলেবাসটো দেখিছা মই সিলেবাসটো অকমান কলো বা তোমাৰ ওচৰত ডেফিনেটলি সিলেবাসটো আছে সেই সিলেবাসটো দৰকাৰ হলে যদি কাৰোবাৰ ওচৰত সিলেবাসটো নাই আমাৰ সিলেবাসটো তোমালোকক ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম হ'বনে গতিকে সেই সিলেবাসটো চাই মেলি পঢ়ি যোৱা বাকি তুমি কমন মই যিমান পাৰো কমন দিয়ে থাকিম খালি কমন দিয়াৰ পিছতো যদি তুমি এটা নপঢ়া যে তোমালোকৰ আটাইতকৈ ডাঙৰ লছ ঠিক আছে কমন দিম যি বিচৰা সব কমন দিম PDF আকাৰতে দিম সব বস্তু খালি যদি নপঢ়া তেতিয়া তোমালোকৰ বহুত দিগদাৰ হ'ব ঠিক আছে যেহেতু 90 ক্লাছৰ টাৰ্গেট কৰিছা তুমি কেতিয়াও ৰিস্ক ল'ব নোৱাৰা তুমি এক্সাম্পল মিসেলেনিয়াস কুৱেশ্যন বিশেষকৈ ক্যালকুলাস সেকশনটো তুমি এক্সাম্পল আৰু মিসেলেনিয়াসৰ কুৱেশ্যন কৰিবই লাগিব ঠিক আছে যি বস্তু তোমালোকে কিবা উৰা হ'ব বা এনেকুৱা ধৰণৰ কিছুমান ষ্টুডেন্টছ বিলাকক ডিস্ট্ৰেক্ট কৰিবৰ কাৰণে আজিকালি বহুতে জিটি কন্টেন্ট লৈ আনে গতিকে এইবিলাকত কেতিয়াও তোমালোকে নহমাবা তোমালোকে মই সেইটো কথাই মই এতিয়া মই বাৰে প্ৰতি একেটা কথা কৈছো কাৰণ তোমালোকে পিছত গৈ পেলাই আমাৰ কি হ'ব অসমৰ ভৱিষ্যত হবা বা দেশৰ ভৱিষ্যত হবা এনেকুৱা ধৰণৰ বস্তুবিলাক মিথ বা এনেকুৱা ধৰণৰ তোমালোকে ডিস্ট্ৰেকশ্যনত কেতিয়াও নপৰিবা তোমাৰ ওচৰত সব বস্তু আছে তোমালোকৰ ওচৰত হাতে পোৱা বস্তু ইভেন কুৱেশ্যন আছে NCERT টেক্সটবুক আছে PYQ তোমাৰ কুৱেশ্যন বেংক আছে এভৰিথিং আছে সিলেবাস আছে ইভেন মই আছো তোমালোকক হেল্প কৰিবৰ কাৰণে গতিকে তোমালোকে সেই সুবিধাটো লাভ কৰা সেই সুবিধাটো ল'বলৈ চেষ্টা কৰা তোমালোকক কেলে 90 প্লাছ নাহিব আৰামত 90 প্লাছ মাৰ্কছ আহিব দুদিনটো মই তোমালোকক এনেই কৈছো দুদিন এই কম টাইমতে তোমাৰ এই দুদিন 48 ঘণ্টা ইভেন এদিনতো কেতিয়াবা বহুত 90 প্লাছ মাৰ্কছ আনিব পাৰে দুদিন তোমাৰ মই এনেই সময়টোহে দিছো যিহেতু দুদিন গেপ আছে গতিকে এই দুদিনত তুমি 90 প্লাছ তোমালোকে যদি ভাবিছা 90 প্লাছ মই আনিব নোৱাৰিম মোৰ দ্বাৰা নহ'ব কিন্তু ভুল ভাবিছা এইকেইটা বস্তু পঢ়ি যোৱা এই সিলেবাস আছে এইকেইটাত কি প্ৰতিটো টপিকৰ এটা কুৱেশ্যন কৰি যোৱা যেহেতু সময় কম আছে প্ৰতিটো টপিকৰ যিকেইটা টপিক তোমাৰ সিলেবাছত মেনশ্যন কৰা আছে প্ৰতিটো টপিকৰ এটা কুৱেশ্যন কৰি যোৱা প্ৰতিটো কুৱেশ্যনে তোমাৰ কমন পৰিবই ইমান গাল কৰিব নালাগে কাৰণ যেহেতু সময় কম আছে যিমানকেইটা টপিক আছে প্ৰতিটো টপিকৰ এটা বা দুটা তুমি নিউমেৰিকেল কৰি যোৱা ঠিক আছে যোনখিনি কুৱেশ্যন তুমি আৰু এটা বস্তু কৈছো যে 2019 চনৰ পৰা 2024 চনৰ ভিতৰত যিমানখন তোমাৰ PYQ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে প্ৰতিটো কুৱেশ্যন তুমি কৰিবলৈ ট্ৰাই কৰা ক্যালকুলাসৰ মিসেলেনিয়াস এক্সাৰসাইজটো নেৰিবা probability questions বিলাক অকমান ক্ৰিটিকেল কুৱেশ্যন আহে probability questions বিলাক তোমালোকে এক্সাম্পল আৰু এক্সাৰসাইজ কৰা যোনকেইটা আমাৰ ফ্ৰিকুৱেন্টলি আহি থাকে বেছ থিয়ৰম ৰেণ্ডম ভেৰিয়েবল ইণ্ডিপেণ্ডেণ্ট ইভেন্টছ এইবিলাকৰ পৰাই কুৱেশ্যন আহে প্ৰতিবাৰ এইবিলাকৰ পৰা আহি থাকে দেখিছা তোমালোকে লাষ্ট কেমিষ্ট্ৰি হওক বা তোমাৰ ফিজিক্সৰ হওক যিখিনি বস্তু কৈছিলো প্ৰায় কমন পৰিছে ফিজিক্সৰটো গোটেইখিনি কমন পৰিলে কেমিষ্ট্ৰিৰ কিছু সংখ্যক কমন পৰিলে অৰ্গেনিকৰ গোটেইখিনি কমন পৰিছে তো ঠিক তেনেকৈ মেথছৰো কমন পৰিব তোমালোকে পঢ়াচোন যিমান যি হেল্প লাগে মোক ক'বা মই তোমালোকক ফ্ৰী অফ কষ্ট সব দিবলৈ ট্ৰাই কৰিম খালি পঢ়া মই তোমালোকৰ পৰা সেইটোৱে বিচাৰোঁ পঢ়া জাষ্ট পঢ়ি পেলাই ভাল ৰিজাল্ট এটা কৰা তাৰ বাহিৰে বেলেগ একো নালাগে ঠিক আছে তোমালোকৰ ভাল ভৱিষ্যত মই কামনা কৰিলো পঢ়া মই আৰু কিছুমান কণ্টেণ্ট আনিবলৈ ট্ৰাই কৰিম আৰু মই বনাই আছো মেট্ৰিক্স ডিটাৰমিনেণ্টৰ মই আজিৰ ভিতৰত মই ভিডিঅ' এটা আপলোড কৰি দিম মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টৰ কমন কিছুমান কুৱেশ্যন লৈ পেলাই আৰু ইম্পৰ্টেণ্ট কনচেপ্ট কিছুমান লৈ পেলাই মেট্ৰিক্স ডিটাৰমিনেণ্টৰ দিম আৰু কি লাগে মোক তোমালোকে কমেণ্টত জনাবা মই দিবলৈ ট্ৰাই কৰিম ঠিক আছে ভালকে পঢ়া জয় অসম